আমাৰ পাঠশালাৰ সতীৰ্থ সাংবাদিক ৰাণা ডেকাক অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত এগৰাকী প্ৰশাসনিক বিষয়াই যি মৃত্যুৰ ভাবুকি দিছে, আমি ৰঙিয়া প্ৰেছ ক্লাবৰ ফালৰ পৰা ৰঙিয়াৰ সকলো সংবাদ কৰ্মীয়ে তীব্ৰ গৰিহণা দিছোঁ। এনেকুৱা মানসিকতাৰ লোকক চৰকাৰে কঠোৰতম শাস্তি দিব লাগে। সকলোতকৈ ভয়ানক কথাটো হ'ল যে শিশুৰ গাত ভগৱান থকা বুলি সকলোৱে কয়। ৰাণা ডেকাৰ 8 বছৰীয়া ল'ৰাটোকো ক্ষতি কৰিম বুলি যি এই হিতেশ দেৱশৰ্মাই কৈছে, ভাবুকি দিছে, এইটো তেওঁৰ নিকৃষ্ট মানসিকতাৰ লক্ষণ বুলি আমি ক'ম। আৰু এনেকুৱা নিকৃষ্ট মানসিকতাৰ লক্ষণ থকা মানুহক চৰকাৰে কঠোৰ পদক্ষেপ ল'ব বুলি আমি আশা ৰাখিছোঁ আৰু অনতিপলমে এই ক্ষেত্ৰত ব্যৱস্থা ল'ব বুলি আমি গভীৰ আশাৰে বাট চালোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।